নমস্কাৰ ভাইটি ভণ্টিসকল, আজি আমি পঢ়িম ইংৰাজী গ্ৰামাৰ এটা বহুত সহজ টপিক। সহজ হয় যদিও ই বহুত ইম্পৰ্টেণ্ট হয়, আমাক বহু সময়ত প্ৰয়োজন হৈ থাকে। টেন্সৰ ভিডিঅ' কেইটা চালে তোমালোকে গম পাবা যে টেন্স পঢ়িলে আমাক এই পাৰ্চনৰ বিষয়ে জানিব লগা হয়। যেনে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, আমি ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে। এতিয়া কথাটো হ'ল ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় নে নহয়, নে ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় যদিও সি ছিংগুলাৰ নাম্বাৰ হয় নে প্লুৰেল নাম্বাৰ হয়, আমি চিনি পাব লাগিব। তাৰ কাৰণে আমি পাৰ্চন পঢ়াটো বহুত জৰুৰী। এতিয়া কথাটো হ'ল পাৰ্চন মানে কি? আমি কথা কওঁতে যিবোৰ ব্যক্তিবাচক সৰ্বনাম ব্যৱহাৰ কৰোঁ সেইবোৰকে পাৰ্চন বোলে। আমি সৰ্বনামৰ বিষয়ে পঢ়িছোঁ হয়নে? নাউন মানে নাম বুজোৱা পদ, আৰু নাম বুজোৱা পদৰ সলনি আমি যিবোৰ পদ ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে আমি প্ৰনাউন। তাৰ প্ৰনাউনৰ ভাগ এটা হৈছে পাৰ্চনেল প্ৰনাউন। হ'ব, ব্যক্তিবাচক সৰ্বনাম যোনবোৰ প্ৰনাউনে কোনোবা ব্যক্তিক নিৰ্দেশ কৰে। এতিয়া পাৰ্চনেল প্ৰনাউন যোনবোৰ আমি ব্যৱহাৰ কৰোঁ সেই পাৰ্চনেল প্ৰনাউনবোৰকে পাৰ্চনো বুলি কোৱা হয়। হ'ব, এতিয়া পাৰ্চন কি কি? মই, আমি, তুমি, তোমালোক বা তেওঁ, তেওঁলোক, সি মানে তাই, দে, সিহঁত, এই সকলোবোৰ হৈছে আমাৰ পাৰ্চন। হ'ব, এতিয়া পাৰ্চন কেই প্ৰকাৰৰ? পাৰ্চন তিনি প্ৰকাৰৰ। ফাৰ্ষ্ট পাৰ্চন মানে প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্চন মানে দ্বিতীয় পুৰুষ, আৰু থাৰ্ড পাৰ্চন মানে তৃতীয় পুৰুষ। এতিয়া ফাৰ্ষ্ট পাৰ্চন মানে কি? যিয়ে কয় তেওঁ ফাৰ্ষ্ট পাৰ্চন, মানে বক্তা, যোনজনে কথাটো কৈ থাকে। কিবা এটা কথা যদি কোনোবাই কৈ আছে সেইটোৱে হ'ব ফাৰ্ষ্ট পাৰ্চন। উদাহৰণটো কি দিছে? আই এম ৰিডিং। ধৰি লোৱা মই তোমাক কি বুলি ক'লোঁ? আই এম ৰিডিং, মই পঢ়ি আছোঁ বুলি ক'লোঁ। তো ইয়াত মই কথাটো কৈ আছোঁ, তে মই হৈ গ'লোঁ প্ৰথম পুৰুষ। যোনে কথাষাৰ কয় সিয়ে হৈছে প্ৰথম পুৰুষ। নেক্সট, যিয়ে শুনে বা যাক কোৱা হয় তেওঁ হৈছে ছেকেণ্ড পাৰ্চন, তেওঁ হৈছে দ্বিতীয় পুৰুষ। মানে কি? ধৰি লোৱা এইটো উদাহৰণকে মই কৈছোঁ প্ৰথমতে, তাৰপিছত এইটো লৈ যাম। আই এম ৰিডিং, মই তোমাক কি কৈছিলোঁ? মই পঢ়ি আছোঁ বুলি কৈছিলোঁ। তে মই ক'লোঁ যেতিয়া মই, যোনজনে কৈছে মই হৈ গ'লোঁ প্ৰথম পুৰুষ, ফাৰ্ষ্ট পাৰ্চন। তুমি শুনি আছা, কথাষাৰ তুমি শুনিলা, তে তুমি কি হৈ যাবা এতিয়া? ছেকেণ্ড পাৰ্চন ইয়াত। হ'ব, এই উদাহৰণটো মতে যদি তুমি শুনি আছা তে তুমি হৈ গ'লা ছেকেণ্ড পুৰুষ। এতিয়া এইটো উদাহৰণত চাওঁ। এইটো উদাহৰণত কি দিছে? ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড, তুমি মোৰ বেষ্ট ফ্ৰেণ্ড, হয়নে? তে কি বুলি কৈছে? যিয়ে কথাষাৰ শুনে, আমি এইটো উদাহৰণ চালোঁ যোনে শুনি আছে। মই আই এম ৰিডিং বুলি ক'লোঁ, তে তুমি শুনিলা, তুমি ছেকেণ্ড পুৰুষ হৈ গ'লা। আৰু এটা কৈছে যাক কোৱা হয়। ইয়াত মই কৈছোঁ তুমি মোৰ বেষ্ট ফ্ৰেণ্ড বুলি কৈছোঁ। মই কৈছোঁ তোমাক যে তুমি মোৰ বেষ্ট ফ্ৰেণ্ড, মই তোমাক কথাষাৰ কৈছোঁ, তে তোমাক যে ক'লোঁ তুমি হৈ গ'লা ছেকেণ্ড পুৰুষ। বুজি পালা? মানে যোনে কথাষাৰ শুনে বা যাক কোৱা হয় সেই দুইজনেই হ'ব ছেকেণ্ড পুৰুষ। নেক্সট আহিলে তৃতীয় পুৰুষ, থাৰ্ড পাৰ্চন। যাৰ বিষয়ে কোৱা হয় তেওঁ হৈ গ'ল থাৰ্ড পাৰ্চন। এতিয়া কি হ'ব? যাৰ বিষয়ে কোৱা হয়। এতিয়া কাৰ বিষয়ে কোৱা হৈছে? চি ইজ, উদাহৰণটো এইকেইটা হি, চি, ইট, এইকেইটা শব্দ থাৰ্ড পাৰ্চনৰ উদাহৰণ। বাক্যটো কি দিছে? চি ইজ এ গুড গাৰ্ল, তাই এজনী ভাল ছোৱালী। ধৰি লোৱা মই তোমাক ক'লোঁ কি বুলি? তাই এজনী ভাল ছোৱালী বুলি ক'লোঁ। মই যেতিয়া কৈ আছোঁ তোমাক, মই হৈ গ'লোঁ প্ৰথম পুৰুষ, হয়নে? তোমাক কৈ আছোঁ মানে তুমি শুনি আছা, তে তুমি হৈ গ'লা দ্বিতীয় পুৰুষ। কাৰ কথা কৈছোঁ? চি ইজ এ গুড গাৰ্ল, তাইৰ কথা কৈছোঁ, তাই এজনী ভাল ছোৱালী। সেই 3 নম্বৰ যাক আমি মেনশ্যন কৰিলোঁ তেখেতেই হ'ব তৃতীয় পুৰুষ। হ'ল, আমি দুজনে কথা পাতি আছোঁ, যদি তুমি মোক কিবা এটা ক'লা প্ৰথমতে, তুমি হৈ গ'লা প্ৰথম পুৰুষ। মই যদি শুনিছোঁ, মোক যদি কথাষাৰ কৈছা, তেতিয়াহ'লে মই হৈ গ'লোঁ ছেকেণ্ড পুৰুষ। আৰু যদি তুমি বেলেগ কোনোবা এজনৰ বিষয়ে মোক কৈছা, তে সেই যোনজনৰ বিষয়ে কৈছা সেইজন হৈ যাব তৃতীয় পুৰুষ। আমি প্ৰথমতে কৈছিলোঁ যে এতিয়া ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, ইহঁতৰ আকৌ ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ আছে। সেইখিনি চাওঁ, ছিংগুলাৰ নাম্বাৰ কি, প্লুৰেল নাম্বাৰ কি। ছিংগুলাৰ আৰু প্লুৰেলৰ বিষয়ে আমি আগৰটো ভিডিঅ'ত পঢ়িছোঁ। ছিংগুলাৰ নাম্বাৰ মানে এক বচন, প্লুৰেল নাম্বাৰ মানে বহু বচন। যিয়ে এটাক নিৰ্দেশ কৰে সিয়ে হ'ব ছিংগুলাৰ নাম্বাৰ, যোনে এটাতকৈ বেছিক নিৰ্দেশ কৰে সেইটোৱে হ'ব প্লুৰেল নাম্বাৰ। এতিয়া ফাৰ্ষ্ট পাৰ্চনত আই আছিলে, মই বুলি কোৱাৰ লগে লগে মই হৈছোঁ এজন, তে মানে এইটো কিহত আছে? ছিংগুলাৰ নাম্বাৰ। এতিয়া ছিংগুলাৰ নাম্বাৰ পৰা প্লুৰেল নাম্বাৰ হ'ব গ'লে মইতো কি হৈ যাব? আমি। তে মোৰ লগতে আৰু কেইজনমানক বুজালে কি হৈ যাব প্লুৰেল নাম্বাৰত? আমি। নেক্সট, ছেকেণ্ড পাৰ্চনত কি আহিব? ইউ। ইংৰাজী, অসমীয়াত হ'লে এইটো তুমি, আৰু এইটো ইউ মানে তোমালোক হ'ব। তুমি মানে এজন বুজাই আছে, তোমালোক মানে বহুকেইজনক বুজাব। কিন্তু ইয়াত ইংৰাজীত ইউ আৰু ইউ দুইটা শব্দই, মানে শব্দ দুইটা একেই কিন্তু অৰ্থ বেলেগ বেলেগ। এইটো ইউ মানে তুমি বুজাই আছে, এইটো ইউ মানে তোমালোক বুজাই আছে। এইটো ছিংগুলাৰ নাম্বাৰত আছে মানে ইউ মানে এজনক বুজাই আছে, এইটো প্লুৰেল নাম্বাৰত ইউ আছে মানে তোমালোক বুলি বুজাই আছে। হ'ব, মানে কেইজনমানক বুজাই আছে। এই দুইটা শব্দই
বাক্য অনুসাৰে ইউ আমি তুমি বা তোমালোক দুইটা শব্দতে আমি ব্যৱহাৰ কৰোঁ। থাৰ্ড পাৰ্চনৰ কি আছে? হি, চি, ইট আৰু ৰাম, ৰহিম। হি, চি, এই তিনিটা শব্দটো আমাৰ ছিংগুলাৰ নাম্বাৰত থাকিব থাৰ্ড পাৰ্চনৰ। আৰু ৰাম, ৰহিম কিবা কিবি নাম যি আছে, যি নাম থাকিব গোটেই নামখিনি আমাৰ কিহৰ আণ্ডাৰত পৰিব? এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ আণ্ডাৰত পৰিব। যিকোনো নাম হওক, নাম বুজালেই হ'ল। যদু, মধু, ৰাম, ৰহিম কিবা কিবি যিয়ে নাম হওক চব ক'ত পৰিব? এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত পৰিব। সেই এজনক বুজাই আছে মানে। ৰাম বুলি কোৱাৰ লগে লগে এজন ব্যক্তি, ৰহিম বুলি কোৱাৰ লগে লগে এজন ব্যক্তি। এতিয়া ছিংগুলাৰ প্লুৰেল নাম্বাৰত কি হ'ব? দে, সিহঁত। হি বুলি ক'লে সি এজন, চি বুলি ক'লে তাই এজনী, হ'ব। ইট বুলি ক'লে এইটো এটা বস্তু, ৰাম বুলি ক'লে ৰাম সেই এজনী। এতিয়া দে বুলি ক'লে সিহঁত, মানে বহুতক বুজাব। সেইটোৱে হ'ব আমাৰ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এতিয়া টেন্স পঢ়িলে তোমালোকক এইখিনি লাগিব, সেইটো কাৰণে তোমালোকে এইখিনি ভালকৈ চাই ল'বা। ছাবজেক্ট এটা যেতিয়া দেখিম তেতিয়া আমি চিনি পাব লাগিব এইটো ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চন, আৰু ই ছিংগুলাৰ নাম্বাৰত আছে নে প্লুৰেল নাম্বাৰত আছে। এইখিনিৰ পৰা এতিয়া তোমালোকে বুজি পাবা টেন্স পঢ়িলে যে কোনটো ফাৰ্ষ্ট পাৰ্চন, কোনটো ছেকেণ্ড পাৰ্চন, কোনটো থাৰ্ড পাৰ্চন, আৰু কোনটো ছিংগুলাৰ নাম্বাৰ আৰু কোনটো প্লুৰেল নাম্বাৰ। পাৰ্চন ইমানখিনিয়ে, একেবাৰে সহজ। তোমালোকে যদি টেন্সৰ বিষয়ে পঢ়া নাই বা টেন্স যদি বুজা নাই, স্ক্ৰীণত দেখি থকা ভিডিঅ'টো ক্লিক কৰি টেন্সৰ বিষয়ে অতি সহজভাৱে পঢ়িব পাৰিবা। আজিলৈ ইমানে, ধন্যবাদ।